বিলাকৰ কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় আমাৰ কৰ্মচাৰী বিলাকৰ কাৰণে OPS আমি নাপালো ভাল বিদ্যালয় নাপালো শিক্ষক নাপালো বেছিকে শিক্ষক নাপালো যিমান উপযুক্ত শিক্ষক লাগে আশা কৰ্মী দৰমহা 3000 পৰা 4000 হ'ল কিন্তু অতি কমেও আশা কৰ্মী দৰমহা 10000 কৰিব লাগে আশা সুপাৰভাইজাৰ দৰমহা 10500 টকা হ'ল এটো অতি কমেও 20000 কৰিব লাগে ৰান্ধনী দৰমহা 2000 হ'ল কিন্তু খেটো অতি কমেও 5000 কৰিব লাগে অংগনবাদী কৰ্মী সহায়িকাৰ দৰমহা 8000 আৰু 4000 হ'ল খেটো অতি কমেও 20000 আৰু 15000 কৰিব লাগে জীৱিকা সখীৰ 9000 খেটোৰ দাম অতি কমেও 15000 কৰিব লাগে তাৰ পাছত মই দুটা শব্দ কম আৰু গাঁও প্ৰধান বিলাকৰ 14000 দৰমহাটো 30000 কৰিব লাগে ভিডিপি বিলাকে 25 জন মানুহে এবছৰত 25 টকা পায় এবছৰত 100 টকা পায় খেটো বঢ়াব লাগে এমাহত 3000 টকা পোৱাৰ ব্যৱস্থা কৰিব লাগে অৰুণোদয় 3000 টকাকে সকলোকে দিম বুলি কৈছিলে সকলো মহিলাকে দিম বুলি কৈছিলে নাই দিয়া সকলো মহিলাকে অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব লাগে মাইক্ৰ ফাইনেন্সৰ ধাৰ মাৰি দিম বুলি কৈছিলে সকলো মহিলাকে এতিয়ালৈকে 2025 বৰ্ষত শেষ হ'ল আৰু শেষ হওঁতে বহুতবিলাক প্ৰশ্ন কিন্তু আমি লৈ যাবলগীয়া হৈছে নতুন বছৰত এতিয়া আমি আশা ৰাখিছোঁ যে 2026 বৰ্ষত সেই প্ৰশ্নসমূহৰ যাতে উত্তৰবিলাক আহে যেটো পৰিৱেশত সামাজিক পৰিৱৰ্তন আহিছে তাতে কৰ্মচাৰীসকলৰো যথেষ্ট কণ্টকময় সময় আহিছে নে গৈছে ধৰিব পৰা নাই এটা বিশেষকৈ এনপিএছৰ ক্ষেত্ৰত যিখন সংগ্ৰাম চলি আছে এনপিএছৰ বিৰুদ্ধে আৰু ওপিএছৰ সপক্ষত অৰ্থাৎ পুৰণি পেঞ্চন পুনৰ ব্যৱস্থা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম যিখন হৈ আছে এই সংগ্ৰামখনৰ নতুন সংস্কৰণ হিচাপে আমি বিভিন্ন ধৰণৰ পৰিকল্পনা ইতিমধ্যে কৰিছোঁ আজিৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ বাৰ্ষিক অধিৱেশন চলি আছে আৰম্ভ হৈছে যোৰহাটত যদিও মই প্ৰত্যক্ষভাৱে সংস্থাটোৰ লগত জড়িত নহয় কিন্তু আমি আশা ৰাখিছোঁ যে আজি পৰা আৰম্ভ এই মানে অধিৱেশনে এনপিএছৰ বিপক্ষত স্থিতি লৈ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত যি ওপিএছ প্ৰতিষ্ঠাৰ বাবে সংগ্ৰামখন চলি আছে এই সংগ্ৰামখনত চৰকাৰী যন্ত্ৰটো যেহেতু তেওঁলোকৰ আমি শুনিছোঁ যে তেওঁলোকৰ অধিৱেশনত অসম চৰকাৰৰ মুখ্যমন্ত্ৰী বা আন মন্ত্ৰীসকল বা অসম চৰকাৰৰ বিভিন্ন বিষয়ববীয়াসকল তাতে উপস্থিত থাকিব আৰু আমি সেইকাৰণে আশা ৰাখিছোঁ যে যেহেতু যোৱা 24 তাৰিখৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে এনপিএছৰ বিৰুদ্ধত সংগ্ৰাম আৰম্ভ কৰিছে বহুত দেৰিকৈ আৰম্ভ কৰিলেও এখন সংগ্ৰামৰ ক্ষেত্ৰত আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু মই আশা ৰাখিছোঁ যে যেহেতু তেওঁলোকৰ ষ্টেজত তেওঁলোকৰ মঞ্চত অসম চৰকাৰ উপস্থিত থাকিব যুক্তি সহকাৰে আৰু খুব সংঘবদ্ধভাৱে যাতে এনপিএছৰ বিপক্ষত আৰু ওপিএছৰ পুনৰ প্ৰতিষ্ঠাৰ এই সংগ্ৰামখনৰ বাৰ্তাটো অসম চৰকাৰক প্ৰেৰণ কৰে আৰু অসম চৰকাৰৰ ব্যক্তিসকলৰ পৰা যাতে এটা সুদুত্তৰ তেওঁলোকে আদায় কৰিব পাৰে আমি তাকে আশা কৰিছোঁ কাৰণ যোৱা 2005 চনৰ পৰা যিটো অসমৰ কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰযোজ্য আছিলে তাৰ বিপক্ষে যিটো মাত মাতিবলগীয়া আছিলে কৰ্মচাৰী পৰিষদৰ বা সংস্থা সংঘ বহুতৰে মাত আমি দেখা নাছিলোঁ কিন্তু যিয়ে নহওক দীঘলীয়া হ'লেও এই সময়খিনি ইতিমধ্যে পাৰে হ'ল গতিকে আৰু এটা কথা এইখিনি সময়তে যদি অসমৰ কৰ্মচাৰীসকলে যদি এক হৈ যদি বা কৰ্মচাৰী পৰিষদৰ পৰা যদি জোৰদাৰভাৱে এই দাবীটো প্ৰক্ষেপ নকৰে অসম চৰকাৰক তেতিয়াহ'লে হয়তো আমাৰ এই সংগ্ৰামখন যথেষ্ট কষ্টকৰ হ'ব আৰু বহুত ব্যক্তিয়ে ওপিএছ নোপোৱাকৈ অৱসৰ পাই যথেষ্ট তেওঁলোকৰ অসুবিধা হ'ব জীৱন ধাৰণৰ কাৰণে আৰু দ্বিতীয় কথাটো হৈছে কি আমি সদৌ অসম চৰকাৰী এনপিএছ কৰ্মচাৰী সংস্থাই এনপিএছৰ বিপক্ষে আৰু ওপিএছ পুনৰ উদ্ধাৰৰ কাৰণে আমি যিখন সংগ্ৰাম কৰি আছোঁ অনাদিকাললৈকে আমি চলাই যাম যেতিয়ালৈকে এই ওপিএছটো অসমৰ ৰাজ্যত পুনৰ প্ৰতিষ্ঠা নহয় তাৰ কাৰণে আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ বিভিন্ন ব্যক্তিৰ লগত ইতিমধ্যে কথা পাতিছোঁ আৰু অনাগত সময় 2026 বৰ্ষত আমাৰ তেওঁলোকৰ প্ৰতি আহ্বান থাকিল যে তেওঁলোকে মৌন নহয় স্পষ্টভাৱে ৰাজ্যত ওপিএছ প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে সক্ৰিয় অংশগ্ৰহণ কৰে নে নকৰে তাতে স্পষ্ট যাতে কৰে সকলো ৰাজনৈতিক দল সকলো সুধী সমাজ সকলো ব্যক্তিকে মই এই ক্ষেত্ৰত অনুৰোধ জনাইছোঁ আমি 2026ৰ আৰম্ভণিৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত গৈ কৰ্মচাৰীসকলৰ লগতে সাধাৰণ ৰাইজ আৰু ৰাজনৈতিক মহলক আমি এই ক্ষেত্ৰত বাৰ্তালাপ কৰাৰ কাৰণে এটা আমি দীঘলীয়া পদক্ষেপ গ্ৰহণ কৰিছোঁ আৰু কৰ্মচাৰী পৰিষদৰ আন্দোলনৰ মাজে মাজে আমাৰো আন্দোলন চলি থাকিব আৰু আমি ভাবিছোঁ যে দুয়োপক্ষৰ আন্দোলনে
কৰ্মচাৰীসকলক এটা প্ৰাপ্যৰ পথলৈকে লৈ যাব পাৰিব। আৰু যদিহে মোৰ মানে আশা ৰাখিলোঁ, মই অসমৰ কৰ্মচাৰী সমাজক অনুৰোধ জনাইছোঁ যে এই NPSৰ বিপক্ষত হোৱা সংগ্ৰামখনৰ জৰিয়তে 2026 বৰ্ষত 100% ব্যক্তিয়ে আমাক সঁহাৰি দিয়ে আৰু সকলোৱে যাতে ৰাজপথলৈকে ওলাই আহে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু পুনৰ মই অসমৰ সমূহ অসমবাসীকে 2026 বৰ্ষ খুব সুন্দৰভাৱে আগুৱাই যাবৰ কাৰণে সকলোৰে যাতে আশা আকাংক্ষা প্ৰতিফলিত হয়, সফল হয়, তাৰ কাৰণে কামনা কৰিছোঁ।